খানাপাৰাৰ বুথ সন্মিলনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হুংকাৰ পূৰ্বতকৈ আৰু অধিক অভিলেখ সংখ্যক ভোটত জয়ী হ'ব বিজেপি ৰাজ্যৰ ৩১,৪৮৪টা বুথ সমিতিৰ উপস্থিতিত মহানগৰীৰ খানাপাৰাত অনুষ্ঠিত হ'ল বিজেপিৰ বুথ সন্মিলন দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰা এই সন্মিলনৰে কাৰ্যত ২৬ৰ নিৰ্বাচনত আনুষ্ঠানিক ৰণডংকা বজালে ৰাজ্যিক বিজেপিয়ে বুথ সন্মিলনত বিজেপি কৰ্মকৰ্তাৰ সঁহাৰিত আপ্লুত হৈ মুখ্যমন্ত্ৰীয়ে ক'লে পূৰ্বতকৈ আৰু অধিক ভাল ফলাফল হ'ব বিজেপিৰ কি কাৰণত ৰাজ্যৰ জনতাই বিজেপিক আদৰি ল'ব তাৰো বৰ্ণনা দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে অসমে যি বিচাৰিছে হিয়া উজাৰি দিছে প্ৰধানমন্ত্ৰীয়ে এইবাৰ আমি ৰেকৰ্ড কৰি জিকিম প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক যি বিচাৰিছো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমক খেয়ে দিছে আমাক খেয়ে দিছে গহপুৰ নুমলীগড় সংযোগী ব্ৰহ্মপুত্ৰৰ তলেৰে সুৰংগ ১৮,০০০ কোটি টকা সুৰংগৰ বাবে কেন্দ্ৰৰ অনুমোদন কাজিৰঙাৰ ওপৰত এলিভেটেড কৰিডৰ বগীবিল ধলাশদিয়া গুৱাহাটী উত্তৰ গুৱাহাটীৰ দলং জীৱনত অসমে কল্পনা কৰিব নোৱাৰা মৰম হিয়া উজাৰি উপহাৰ দিছে প্ৰধানমন্ত্ৰী মোদীয়ে অসমত অহাৰ আগতে যোৱাকালি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই গহপুৰ আৰু নুমলীগড়ৰ মাজত ব্ৰহ্মপুত্ৰৰ তলেদি সুৰংগ নিৰ্মাণৰ বাবে ১৮,০০০ টকা অনুমোদন কৰিছে কাজিৰঙাৰ ওপৰত এলিভেটেড কৰিডৰ বগীবিলৰ দলং ধলাশদিয়াৰ দলং গুৱাহাটী উত্তৰ গুৱাহাটীৰ দলং নাৰেংগী কুৰুৱাৰ দলং আৰু এতিয়া গহপুৰ আৰু নুমলীগড়ৰ মাজত সুৰংগৰ নিৰ্মাণ আমি অসমীয়াই যি জীৱনত কেতিয়াও কল্পনা কৰা নাছিলো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজি আমাক হিয়া উজাৰি অসম মাতৃৰ বাবে তেখেতে ভাবিব নোৱাৰা উপহাৰ আমাৰ বাবে আগবঢ়াই দিছে চৰকাৰ গঠন হলে অহাবাৰ ব্ৰহ্মপুত্ৰৰ পানীৰ ওপৰত নামিব বিমান মই যি কওঁ ভাবি চিন্তি কওঁ বুলি কৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে এইবাৰ ১.৫ লাখ চাকৰি দিয়া হৈছে অহাবাৰ চৰকাৰ আহিলে ২ লাখ চাকৰি দিম মইতো বিশ্বাস কৰো অহাবাৰ যেতিয়া আমাৰ ৰাজ্যত বিজেপি আৰু এনডিএৰ চৰকাৰ আহিব ব্ৰহ্মপুত্ৰৰ পানীৰ ওপৰতো এৰোপ্লেন নামিব ব্ৰহ্মপুত্ৰৰ পানীৰ ওপৰতো এৰোপ্লেন নামিব আৰু মই এনেই কোৱা নাই মই যি কওঁ ভাবি চিন্তি কওঁ আৰু মই আজি আপোনালোকক ক'ব পাৰো যে আপোনালোকে বিজেপিৰ চৰকাৰ দিয়ক এইবাৰ ১.৫ লাখ চাকৰি হ'ল অহাবাৰ ২ লাখ চৰকাৰী চাকৰি হ'ব বৰ্তমান চৰকাৰে ১.৫ লাখ বিঘা ভূমিত চলাইছে উচিত পুনৰ চৰকাৰ আহিলে ৫ লাখ বিঘা ভূমিত চলোৱা হ'ব উচিত মই এনেই কোৱা নাই এইবাৰ ১.৫ লাখ বিঘা মাটি আমি এভিকশ্যন কৰিছো অহাবাৰ ৫ লাখ বিঘা মাটি আমি এভিকশ্যন কৰিম আমি অসম মাতৃক বিকাশৰ এক নতুন দিগন্তলৈ লৈ যাম কাৰণ অসম আমাৰ মাতৃভূমি ভাৰত আমাৰ জন্মভূমি অসমে নতুন দিগন্তৰ সূচনা কৰিব বুলি কৈ নাম নোলোৱাকৈ জনসভাত গৌৰৱ গগৈক কটাক্ষ মুখ্যমন্ত্ৰীৰ অসমীয়া সন্তানে ব্ৰিটিছ নাগৰিকত্ব লোৱাৰ সক্ষমতা নাই যাৰ বাবে এই অসমক পুনৰ অসম ৰূপে গঢ়িব লাগিব যাতে ইয়াতেই পঢ়া শুনা ইয়াতেই চাকৰি লাভ কৰে অসমীয়া সন্তানে
আমাৰ ল'ৰা ছোৱালীয়ে অসমত ডাঙৰ হ'ব লাগিব। আমাৰ ল'ৰা ছোৱালীয়ে ব্ৰিটিছৰ পাছপৰ্ট ল'ব পৰা আমাৰ ল'ৰা ছোৱালীৰ শক্তি নাই। সেইকাৰণে আমি অসমৰ স্কুল বনাব লাগিব, অসমত কলেজ বনাব লাগিব, অসমত মেডিকেল কলেজ বনাব লাগিব, অসমত আমি ব্ৰহ্মপুত্ৰৰ ওপৰত দলং বনাব লাগিব, অসমৰ ল'ৰা ছোৱালীক আমি চাকৰি দিব লাগিব আৰু অসমক ভাৰতৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে আমি নিৰ্মাণ কৰিব লাগিব। এইদৰে খানাপাৰাৰ বিশাল জনসভাত মুখ্যমন্ত্ৰীৰ উদ্দাত্ত ভাষণে মুহিলে উপস্থিত হাজাৰ হাজাৰ বিজেপি কৰ্মী। ভিডিঅ' জাৰ্নেলিষ্ট কিংকৰৰ সহযোগত প্ৰিয়ংকা দাসৰ ৰিপৰ্ট আছাম।